নমস্কাৰ সকলোলৈকে। এতিয়া ৰাতি 2টা বাজিছে। মই আৰু মৌ ৰেডি হৈ গ'লোঁ, বাকী সকলো ৰেডি হৈ আছে বাৰু। আমি ওলাইছোঁ শ্বিলঙলৈ বুলি। এতিয়া আহি আছোঁ, বাটত দেখিছেনে ইমান কুঁৱলী, ৰাস্তা একো নেদেখি। ৰাতিপুৱাও হৈ আছে। এয়া আহি বাটত অকণমান ৰখিছোঁ, বেলি ওলাইছে আৰু কুঁৱলীটো কমিছে বাৰু। এতিয়া শ্বিলঙৰ ৰাস্তা সোমালোহি। শ্বিলঙৰ অকোৱা পকোৱা ৰাস্তাৰ মাজেৰে চাওকচোন ইয়াৰ পৰিৱেশ। আমি ঘৰৰ পৰা 2খন গাড়ী লৈ আহিছোঁ। এতিয়া প্ৰায় 11টামান বাজিছে। আমি সকলোৱে মিলি ভাত খাবলৈ সোমাইছোঁ। আমি প্ৰথমে শ্বিলঙৰ বৰাপানী লেক চাম। এয়া উমিয়াম ৰিভাৰ পালোহি। উমিয়াম ৰিভাৰৰ ওপৰত কাৰেণ্ট প্ৰডিউচ কৰিবৰ কাৰণে মানুহেই লেকটো নিৰ্মাণ কৰিছে। এই লেকটোক বৰাপানী লেক বা উমিয়াম লেক বুলিও জনা যায়। আমি প্ৰথমে শ্বিলঙত লেকটো চাম, তাৰপিছত চেৰাপুঞ্জীলৈ যাত্ৰা আৰম্ভ কৰিম, কাৰণ আমি তাত আজি থাকিমগৈ। এতিয়া দেখিছেনে লেকটো আহি পাইছোঁহি আৰু। বলকচোন সোমাই যাওঁ। আমাৰ আগৰ গাড়ীখন গৈ আছে। ইয়াতে টিকেট কৰি ল'লোঁ। টিকেট কৰি আহি সকলো নামিছোঁহি। চাওকচোন ওখ ওখ পোন গছবোৰ আৰু সেই ঘৰটো, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। এয়া বলক সেই ঘৰটোৰ পৰাই তাৰ পৰিৱেশ উপভোগ কৰিম। প্ৰথমে মৌ উঠি গৈছে। আমি সকলো উঠি আহি ইয়াৰ পৰিৱেশ চাওকচোন, ইমান শান্তৰ পৰিৱেশ। ইয়াতে অকণমান আমি ৰখিলোঁ। ইয়াত ব'টিঙৰ ব্যৱস্থাও আছে বাৰু। আমি ব'টিং কৰা নহ'লে, কাৰণ আমি আজি চেৰাপুঞ্জীত পাবগৈ লাগিব। সেইবাবে সকলোৱে ফটো চটো কেইকপিমান উঠি ল'লোঁ। এতিয়া আহি আকৌ অকণমান ৰখিছোঁ, কাৰণ গহপুৰৰ পৰা আহি আছোঁ, বাটত অকণমান ৰখি আহিছোঁ। ইমান ঠাণ্ডা বতাহ মাৰি আছিলে নহয়। এয়া পাহাৰবোৰ চাওকচোন। এয়া বেলি উলহিয়ালে আৰু আমিও চেৰাপুঞ্জীৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ।